Hello everyone, welcome to Bhadrayas Academy. আজি আমি পুনৰ নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি আমি কভাৰ কৰিবলৈ লোৱা টপিকটো হৈছে অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি। মই ভাবো যে আহিব লগা যে মেইনছ পৰীক্ষা আছে তাত তেনে ধৰণৰ টপিকে আপোনালোকক সহায় কৰিব। তেতিয়াহ'লে আমি বেছি দেৰি নকৰি স্লাইডছত কি লিখা আছে পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ। লিখা আছে যে মধ্যযুগ বুলিলে আমি ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা 19 শতিকাৰ আগভাগলৈকে এই সময়ছোৱাক বুজো। ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা 19 শতিকাৰ আগভাগলৈকে আমি সময়সীমাটো মনত ৰখাটো দৰকাৰ। এই সময়ছোৱাত আমাৰ অসমত কোনে ৰাজত্ব কৰিছিলে সেই বিষয়ে আমি জানি লওঁ। কোনে ছিলে? কামৰূপ কমতা, কছাৰী, চুতীয়া, বাৰভূঞা আৰু আহোমসকলে আমাৰ অসমত ৰাজত্ব কৰিছিলে। ঠিক আছে, মই এইখিনিতে যদি আমাৰ অসমৰ মেপখন ৰাফলি আঁকো, যদিও অসমৰ মেপখন এনেকুৱা ধৰণৰ নাছিলে কিন্তু আমি জেগাবোৰ এতিয়া লোকেট কৰিব পাৰিম এনেধৰণে আঁকিলে। কামৰূপ কমতা, য'ত আমি এইখিনি জেগাক কামৰূপ কমতা সকলে শাসন কৰিছিলে বুলি ভাবোঁ। কছাৰীসকলে কাছাৰৰ অঞ্চলটোত শাসন কৰিছিলে বুলি আমি ভাবি লৈছোঁ। চুতীয়াসকলে আমাৰ আপাৰ আছামৰ ফালে শাসন কৰিছিলে। বাৰভূঞাসকলে নগাঁৱৰ ওচৰৰ এই অঞ্চলটোত শাসন কৰিছিলে আৰু আহোমসকলে আমি শিৱসাগৰকে আদি কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোকৰ শাসন কৰিছিলে বুলি আমি গম পাওঁ। এই সকলোবোৰ আমি কিহৰ পৰা গম পাওঁ? বুৰঞ্জী পুথি, বিদেশী ভ্ৰমণকাৰী টোকা, আখ্যান, কিংবদন্তি আৰু প্ৰত্নতান্ত্ৰিক সমলৰ পৰা আমি এই কথাবোৰ গম পাব পাৰোঁ। মধ্যযুগৰ শাসন ৰাজতন্ত্ৰ আছিলে। আমি সকলোৱে জানো যে মধ্যযুগৰ শাসন ৰজাই কৰিছিলে আৰু ৰজাৰ আণ্ডাৰত মন্ত্ৰী পৰিষদ আছিলে। মন্ত্ৰী পৰিষদৰ সহায় তেওঁলোকে লৈছিলে। নেক্সট আহিলে যে সামাজিক দৃষ্টিভংগী। সামাজিক দৃষ্টিভংগী, মহিলাৰ স্থান আৰু সাজপাৰ। তেওঁলোকে কেনেধৰণৰ দৃষ্টিভংগী ৰাখিছিলে, তেওঁলোকৰ সাজপাৰ কেনেকুৱা আছিলে আৰু তেওঁলোকে মধ্যযুগত মহিলাৰ স্থান কেনেকুৱা আছিলে এই বিষয়ে আমি অলপ পঢ়ি লওঁ। মধ্যযুগৰ আৰম্ভণিতে জাতিভেদ প্ৰথা নাছিল যদিও পিছলৈ সামাজিক ব্যৱধান বাঢ়িছিল। প্ৰথমে জাতিভেদ প্ৰথা নাছিলে, দুটা জাতিৰ মাজত যি ব্যৱধান সেই ব্যৱধান নাছিলে। উচ্চ খাপৰ বা নিম্ন খাপৰ বুলি তেনেকুৱা ধৰণৰ কোনো ডিছক্ৰিমিনেশ্যন নাছিলে। আৰু ইয়াৰ লগে লগে কি হৈছিলে যে তেওঁলোকে হিন্দু নিয়ম নীতি পালন কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত কি হৈ গ'ল? সামাজিক ব্যৱধান বাঢ়িবলৈ আৰম্ভ কৰিলে। মহিলাক সন্মান চকুৰে চোৱা হৈছিলে, এওঁলোকে কেৱল ঘৰুৱা কাম কাজতে আবদ্ধ নাছিল। আমি যদি অলপ পিছলৈ ঘূৰি যাওঁ, আহোমৰ হিষ্ট্ৰী যদি আমি পঢ়োঁ তেতিয়া আমি গম পাম যে শিৱসিংহ যেতিয়া ছত্ৰভংগৰ যুগ আছিলে, তেওঁ যেতিয়া জ্যোতিষীয়ে চাই পেলাই কৈছিলে যে তেওঁৰ ছত্ৰভংগৰ যুগ আছে, তেতিয়া তেওঁ কি কৰিছিলে? তেওঁৰ যি ৰাণী, আমি বৰৰজা অম্বিকা, বৰৰজা ফুলেশ্বৰীৰ কথা গম পাওঁ, তেওঁলোকে শাসন কৰিছিলে, তেওঁলোকে ৰাজসিংহাসনত বহিছিলে। ক্ষেত্ৰ বিশেষে মহিলাসকলে দৌল দেৱালয়ত নৰ্তকীৰ কাম কৰিছিল, লগতে বোৱা কটাবোৰো, লগতে চোৱাং চোৱাৰ কামো তেওঁলোকে কৰিছিলে। তেওঁলোকে চোৰাং চোৱাৰ কামো কৰিছিলে, ৰাজসিংহাসনত বহি শাসনো কৰিছিলে, যিদৰে আমি পাতি আহিলোঁ। এতিয়া আমাৰ বৰ্তমান সময়ত কি কৰা হয়? বৰ্তমান সময়ত আমি মহিলাসকলক আগবঢ়াই দিওঁ, নহয় জানো? কিন্তু এই সকলোবোৰ আমি ক'ৰ পৰা পাইছোঁ, ক'ৰ পৰা আহৰণ কৰিছোঁ? আমি মধ্যযুগৰ পৰা আহৰণ কৰিছোঁ। কিয়নো গোটেই ভাৰতবৰ্ষত দেখা গৈছিলে যে মহিলাসকলে সিংহাসনত বহিব নোৱাৰিছিলে, তেওঁলোকে শাসন কৰিব নোৱাৰিছিলে। কিন্তু তাৰ বিপৰীতে আমি অসমত দেখোঁ যে মহিলাসকলে ৰজাৰ দায়িত্ব পালন কৰিছিলে, মহিলাসকলে এটা এটা অঞ্চল শাসন কৰিছিলে। তাৰ লগে লগে আমি দেখোঁ যে যিটো আমাৰ মহিলাসকলৰ ঋতুস্ৰাৱ বা মেনষ্ট্ৰুৱেল চাইকেলটো এটা টেবু হিচাপে কনচিডাৰ কৰা হৈছিলে ভাৰতবৰ্ষত। কিন্তু অসমত কি হৈছিলে? অসমত আমি কামাখ্যা মাৰ জুনি পূজা কৰা হয়, হয়নে? তো অসমত তুলনামূলকভাৱে মাইকী মানুহৰ স্থান, মহিলাসকলৰ স্থান বহুত ওপৰত আছিলে, উচ্চ খাপত তেওঁলোকক ৰখা হৈছিলে। পুৰুষ মহিলা উভয়ে আহল বহল বস্ত্ৰ, গাত দীঘল চোলা পৰিধান কৰিছিলে। পাট মুগা এৰী কাপোৰ অসমীয়া সমাজত কাহিনী কালৰ পৰাই প্ৰচলন আছিলে। ঘৰে ঘৰে শিপিনী আছিলে, ঘৰে ঘৰে আমি দেখিবলৈ পাওঁ যে পুৰুষ মহিলা উভয়ে
কাপোৰ বোৱা সূতা চিঙা ইত্যাদি কামসমূহ কৰিছিলে ঠিক তেনেদৰে শুৱালকুছি বা পাটৰকুছি বৰপেটাৰ তেনেকুৱা ঠাইসমূহৰ নামসমূহ আমি ঠিক তেনেদৰে পাব পাৰোঁ অসমীয়া সমাজত ব্যৱহৃত টঙালী হাছতি আদি বাৰভূঞাসকলৰে অৱদান বাৰভূঞা মানে হৈছে আমাৰ শংকৰদেৱৰ বংশটো আৰু টঙালী আৰু হাছতি টঙালীটো আমি সকলোৱে গম পাওঁ কঁকালত মাৰে আৰু হাছতি মানে হৈছে বিহু মাৰিবৰ সময়ত তামোল পাণ বান্ধি নিয়ে হাছতিত তো এই সকলোখিনি কাৰ অৱদান বুলি কোৱা হৈছে বাৰভূঞাসকলৰ অৱদান বুলি কোৱা হৈছে এতিয়া মধ্যযুগত অৰ্থনৈতিক ব্যৱস্থা কেনেকুৱা আছিলে এই বিষয়ে আমি অলপ পঢ়ো মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিলে কৃষি মূল ভেটি কি আছিলে কৃষি আছিলে কৃষি প্ৰধান ঠাই আছিলে আৰু পাহাৰীয়া অঞ্চলত প্ৰধানতঃ খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফলমূলৰ খেতি কৰা হৈছিলে খলপীয়া কৃষি মানে হৈছে জুম খেতি পাহাৰৰ গছ-গছনি পুৰি সেই ঠাইত খেতি কৰিছিলে মানুহসকল আত্মনিৰ্ভৰশীল আছিলে যদিও মধ্যযুগত আমদানি হৈছিলে আমদানিৰ লগতে কিন্তু মানুহ আত্মনিৰ্ভৰশীল আছিলে তেওঁলোকে নিজেই ফলমূল চাউল অন্যান্য শাক-পাচলিৰ তেওঁলোকে খেতি কৰিছিলে ডুং বান্ধি বৰষুণৰ পানী জমা কৰি খেতি পথাৰত দিয়াৰ ব্যৱস্থা আছিলে বৰ্তমানৰ মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ-গছনি ৰক্ষা কৰাৰ যি ব্যৱস্থা সেয়াও মধ্যযুগতে আৰম্ভণি হৈছিলে ঠিক আছে আমি ওয়াটাৰ কনজাৰভেশ্যনৰ সিস্টেম আমি এতিয়া পঢ়ো কিন্তু তেতিয়াও আছিলে তেতিয়া কি কৰিছিলে ডুং বান্ধি তেওঁলোকে পানী জমা কৰিছিলে আৰু সেই পানী তেওঁলোকে খেতি পথাৰত দিয়াৰ ব্যৱস্থাও কৰিছিলে লগতে তেওঁলোকে মথাউৰি নিৰ্মাণ কাৰ্যও আমি সেই সময়ত দেখিবলৈ পাওঁ ৰজা আছিল খেতিৰ মাটিৰ গৰাকী ঠিক আছে ৰজা আছিলে খেতিৰ মাটিৰ গৰাকী এই মাটিৰ বাবদ কৃষকে ৰজাক কৰ দিব লগা হৈছিলে কৃষকসকলে খেতিৰ মাটিৰ বাবদ কৰ দিব লগা হৈছিলে ইয়াৰ লগে লগে আমি পাইক প্ৰথা যেতিয়া পঢ়ো পাইকসকলে খাটি দিয়াৰ বিনিময়ত কি পাইছিলে তেওঁলোকে গা মাটি পাইছিলে ঠিক আছে তেওঁলোকে গা মাটি পাইছিলে মানে তেওঁলোকক কেশত পইচা দিয়া নহৈছিলে তেওঁলোকক খেতি কৰিবলৈ মাটি দিয়া হৈছিলে আৰু সেই মাটিৰ বিনিময়ত তেওঁলোকে খাজনা দিব লগা নহৈছিলে ইয়াৰ উপৰিও ৰজাসকলে কি কৰিছিলে সেই সময়ত ৰজাসকলে আমাৰ যিসকল মঠ মন্দিৰ আছে বা যিসমূহ সত্ৰ আছে সত্ৰসমূহত তেওঁলোকে মাটি দান কৰিছিলে ঠিক আছে অসম মধ্যযুগৰ পৰাই কুটিৰ শিল্প আৰু ক্ষুদ্ৰ শিল্পত চহকী যাৰ ভিতৰত বস্ত্ৰ শিল্প ধাতু শিল্প আৰু হাতীৰ দাঁতৰ শিল্প আদি প্ৰধান সেই সময়তে আমি বিভিন্ন ধৰণৰ কাঁহৰ বাচন বৰ্তন তথা হাতীৰ দাঁতৰ শিল্প আৰু ধাতুৰ শিল্পৰ যি উত্তম নিদৰ্শন সেই সময়তে আমি দেখিবলৈ পাওঁ বাণিজ্যিক আদান প্ৰদান একেবাৰে সীমিত আছিলে যিদৰে মই কৈ গলো যে বাণিজ্যিক আদান প্ৰদান সীমিত আছিলে আমদানি কৰিছিলে যদিও তেওঁলোকে আত্মনিৰ্ভৰশীল আছিলে সকলো বস্তু নিজে উৎপাদন কৰিছিলে কাপোৰ নিজে সূতা বোৱা চিঙা কৰিছিলে এই যুগৰ আদিতে বিনিময় প্ৰথাৰে ব্যৱসায় চলিছিলে এটা বিনিময় প্ৰথাৰ কথা আমি জুনবিল মেলাৰ কথা আমি নিশ্চয় সকলোৱে শুনিছো বিনিময় প্ৰথা হয় এটো এটা সিম্বলিজম হিচাপে বৰ্তমানো পালন কৰা হয় বৰ্তমান যদিও আমাৰ বিনিময় প্ৰথা নচলে কিন্তু জুনবিল মেলা যেনেদৰে তিৱাসকলৰ সেই উৎসৱ পালন কৰা হয় তাতো আমি বিনিময় প্ৰথা দেখিবলৈ পাওঁ কিন্তু পিছলৈ কি হৈছিলে মুদ্ৰাৰ প্ৰচলন ঘটিছিলে তেনেকৈ কোচসকলে নাৰায়ণী মুদ্ৰা উলিয়াইছিলে আৰু ঠিক তেনেদৰে আমাৰ আহোমসকলৰো মুদ্ৰা প্ৰচলন কৰিছিলে স্থাপত্য আৰু ভাস্কৰ্য চিত্ৰকলাৰ কথা আজি আমি পঢ়িম ইয়াত লিখা আছে যে আজিৰ অসমৰ স্থাপত্য আৰু চিত্ৰকলা মধ্যযুগৰে অৱদান বুলি আমি ক'ব পাৰো বেছিভাগে আহোমসকলৰ দিনতে নিৰ্মাণ কৰা হৈছিলে আহোমসকলৰ দিনত নিৰ্মাণ কৰা ৰংঘৰ হওক কাৰেংঘৰ হওক তলাতল ঘৰ হওক শিৱদৌল হওক বা নামডাঙৰ শিলৰ সাঁকো হওক এইবোৰ আমি উৎকৃষ্ট নিদৰ্শন দেখিবলৈ পাওঁ কছাৰীসকলৰ স্থাপত্য বিদ্যাত তেওঁলোকে কি কৰিছিলে বংগদেশৰ পৰা মুছলমানসকলক গৃহ নিৰ্মাণৰ প্ৰভাৱ দেখা যায় তেওঁলোকে বংগদেশৰ মুছলমানসকল মাটিও আনিছিলে ঠিক আছে ৰুদ্ৰসিংহই যেনেদৰে ঘনশ্যাম খনিকৰক মাটি আনিছিলে ঠিক তেনেদৰে আমি কছাৰীসকলক দেখিবলৈ পাওঁ যে কছাৰী ৰজাসকলে কি কৰিছিলে বংগদেশৰ পৰা মানুহ মাটি অনাই পেলাই অসমত তেওঁলোকে গৃহ নিৰ্মাণ কৰিছিলে
আহোমৰ দিনত নিৰ্মিত মঠ মন্দিৰ শিলৰ সাঁকো, কোচ ৰজাৰ দিনত নিৰ্মিত কামাখ্যা মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি উৎকৃষ্ট উদাহৰণ। এতিয়া পঢ়িম সাহিত্য সংস্কৃতিলৈ অৱদান। মধ্যযুগৰ সংস্কৃতিৰ ভেটি লৈয়ে বৰ্তমান সাহিত্য সংস্কৃতি গঢ় লৈ উঠিছে। কামৰূপত কমতা ৰজাৰ সকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিলে। আহোমৰ বুৰঞ্জী সাহিত্যৰ কথা পঢ়িব পাৰোঁ। আহোমৰ বুৰঞ্জী সাহিত্যৰ পৰা আমি সেই সময়ৰ যি সামাজিক ব্যৱস্থা আছিলে, সেই সামাজিক ব্যৱস্থাৰ কথা আমি বৰ্তমানে গম পাব পাৰোঁ। সংস্কৃত ভাষাত লিখা মহাভাৰত, ৰামায়ণ আৰু পুৰাণ এইসমূহ আমি কেতিয়া পাওঁ? এইসমূহো আমি মধ্যযুগৰ অৱদান বুলি আমি চিহ্নিত কৰিব পাৰোঁ। বৰৰজা অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰকাইথে হস্তি বিদ্যাৰ্ণৱ পুথি ৰচনা কৰিছিলে আৰু তাত যি ইলাষ্ট্ৰেশ্যন কৰিছিলে, ইলাষ্ট্ৰেশ্যন কোনে আঁকিছিলে? দিলবৰ আৰু দোচায়ে। ভট্টদেৱৰ কথা ভাগৱত, কথা গীতা, ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰামায়ণ চক্ৰৱৰ্তীয়ে অসমীয়া ভাষালৈ গীত গোবিন্দ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, শকুন্তলা কাব্য আদি ৰচনা কৰিছিলে। শ্ৰীমন্ত শংকৰদেৱে এইসমূহৰ আধাৰ লৈ নৱ বৈষ্ণৱ ধৰ্মৰ পাতনি মেলিছিলে আৰু এই কৰ্মৰ আঁচনিত সমান্তৰালভাৱে নৃত্য আৰু নাট ভাওনাৰো বহুল প্ৰচলন বৰ্তমানে দেখিবলৈ পোৱা যায়। যদি আমি বৰ্তমান এবাৰ ভাবি চাওঁ যে এতিয়া আমাৰ যে অসমীয়া সংস্কৃতি, যি আমি তাল, খোল বা দবা আমি ব্যৱহাৰ কৰোঁ, যদি সেই সময়ত আমাক শংকৰদেৱে যদি সেইখিনি দি নোযোৱা হ'লে বৰ্তমান আমাৰ অসমীয়া জাতিৰ সংস্কৃতিৰ অস্তিত্ব কি থাকিলে হয়? এইটো এটা ভাবিব লগা বিষয় নহয় জানো? কাৰণ গোটেইখিনি নাট হওক, ভাওনা হওক, খোল হওক, তাল হওক বা আমাৰ দবাই হওক, এই সকলো বস্তুখিনি বা নামঘৰেই হওক, এই সকলোখিনি আমি কাৰ পৰা লাভ কৰিব পাৰোঁ? বাৰভূঞা বংশ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আমি এই গোটেই বস্তুখিনি লাভ কৰিব পাৰোঁ। ইয়াতে বৰ্তমান মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। এই কথাখিনি মই যি পইণ্ট ৱাইজ বনাই আনিছোঁ, এই সকলোখিনি আপোনালোকে APSC যি আগন্তুক মেইনছ পৰীক্ষা আহি আছে, ইয়াৰ পৰা আপোনালোকে মেটেৰিয়েলছ ইউজ কৰিব পাৰে। আপোনালোকে এই লিখাখিনি ভালদৰে চাই পেলাই ইয়াৰ পৰা নিশ্চয় আনচাৰ ৰাইটিঙত হেল্প হ'ব। আৰু ভদ্ৰা IAS একাডেমীয়ে 26 আগষ্টৰ পৰা অসমীয়া মাধ্যমত আমি প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ ওলাইছোঁ, ক্লাছেছ ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। যদি আপোনালোকে ক্লাছেছ ল'ব বিচাৰে তেতিয়াহ'লে এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব আৰু যোগাযোগ কৰিলে আপোনালোকে ক্লাছৰ বিষয়ে সকলোখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।